কাৰ ভুল কিয় ধ্বংসস্তূপত পৰিণত হল উজনি অসম উজনিৰ বানক লৈ তদন্তৰ আহ্বান 10 দিনত ভৰি দিলে বান বিভীষিকাই আজিলৈকে কেন্দ্ৰীয় চৰকাৰৰ এজনো মন্ত্ৰী কিয় নাহিল অসমলৈ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ত্ৰয়োদশ দিনা উজনিৰ বানক লৈ সৰব কংগ্ৰেছ দল কোনো কালে বানৰ কবলত নপৰা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাটৰ প্ৰলয়ংকাৰী বানৰ বাবে দায়ী কোন উজনিৰ তিনিখন জিলাৰ কৰুণ পৰিস্থিতিৰ উচিত তদন্তৰ দাবী জনালে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে এইটো তদন্ত হ'ব লাগে বিভিন্নজনে বিভিন্ন মত দি আছে তাৰ স্থানীয় ৰাইজেও ক'ব পৰা নাই এই পানীটো ক'ৰ পৰা আহিলে কোনোবাই কৈছে যে বান ভাঙিছে কোনোবাই কৈছে যে বান দি নাগালেণ্ডৰ পৰা ই বিস্ফোৰণ হৈ পেলাই আহিছে সেই অঞ্চলবিলাকত বিগত 60 বছৰত কোনো ধৰণৰ বানপানী হোৱা নাই মানুহখিনি একেবাৰে ৰেডি হৈ থকা নাছিল সেই মানুহখিনি হঠাৎ পানী অহাৰ পিছত তেওঁলোকে আবদ্ধ হৈ আজি ইমান সংখ্যক মানুহৰ মৃত্যু হয় এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে এইটো সৰজমিন তদন্ত কৰি বিহিত ব্যৱস্থা কৰিব লাগে বানত সৰ্বস্বান্ত হোৱা লোকসকলৰ বাবে 2000 কোটি টকাৰ সাহায্য দিয়াৰ দাবী বিৰোধীৰ এই দাবীৰে ইতিমধ্যে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতিয়ে ইতিমধ্যে মই প্ৰাইম মিনিষ্টাৰকো চিঠি লিখিছোঁ যে 2000 কোটি টকা কমচে কম লাগিব মই যোৱাকালি এখন চিঠি প্ৰাইম মিনিষ্টাৰলৈ পঠাইছোঁ আনহাতে বানাক্ৰান্তক সহায়ৰ বাবে তৃণমূল কংগ্ৰেছৰ একমাত্ৰ বিধায়ক শ্বেৰমান আলী আহমেদে 10,000 কোটি টকাৰ সাহায্য প্ৰদানৰ দাবী জনালে কেন্দ্ৰীয় চৰকাৰক লগতে বান পৰিস্থিতি পৰিদৰ্শনৰ বাবে উজনিৰ বানে ধোৱা তিনিখন জিলালৈ বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটা দল প্ৰেৰণৰ আহ্বান শ্বেৰমান আলী আহমেদৰ অন্তত মোৰ প্ৰাণৰ আকুতিত মোৰ অন্তৰাত্মাক অকণমান হাত কৰিবলৈ এমাহৰ দৰমহা মই দিছোঁ আৰু 10,000 কোটি টকা দাবী জনাইছোঁ আৰু তাৰ লগতে বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ জৰিয়তে নেতৃত্ব গোটেই এছেম্বলি টীমটো এবাৰ তাত গৈ পেলাই পৰিস্থিতিৰ বুজ ল'ব লাগে আৰু সেই হিচাপে অসম চৰকাৰক দাবী জনাব লাগে 10 দিনৰ জমত যন্ত্ৰণাৰ পাছতো স্বাভাৱিক হোৱা নাই উজনিৰ পৰিস্থিতি বোকা আৰু পলসত বোধ যোৱা বিস্তীৰ্ণ অঞ্চলত সৃষ্টি হৈছে পুতি গন্ধময় পৰিস্থিতিৰ এই পৰ্যন্ত উদ্ধাৰ হৈছে 68টা মৃতদেহ হেলিকপ্টাৰৰ পৰা আমি খাদ্য সামগ্ৰী দিবলৈ চেষ্টা কৰিছোঁ আমাৰ বিধায়কসকলে দিনে ৰাতিয়ে চেষ্টা কৰিছে সকলো বিধায়ক বুলি কৈছোঁ মই আমাৰ মানে মই অকল বিজেপিক কৰা নাই সকলো বিধায়কে দিনে ৰাতিয়ে চেষ্টা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে গৈ দুদিন তাতে বাহৰ পাতিছে গতিকে অধ্যক্ষ ডাঙৰীয়া আমি গুৰুত্ব সহকাৰে কৰিছোঁ সেইখিনি অসমৰ মানুহ অসমৰ খিলঞ্জীয়া মানুহ সেই মানুহখিনিৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ববোধ আছে আৰু আমি তেখেতলোকক বিপদত পৰিছে কিন্তু বিপদৰ পৰা উদ্ধাৰ কৰিমেই এই সদনক মই প্ৰতিশ্ৰুতি দিছোঁ চৰকাৰৰ পদক্ষেপক লৈ সন্তুষ্ট নহলেও প্ৰলয়ংকাৰী বানে সংহাৰ চলোৱা উজনিৰ 3 জিলাৰ ৰাইজৰ কুশলৰ স্বাৰ্থত একেই স্থিতি ললে শাসক আৰু বিৰোধী শিবিৰে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভা সিঙৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ